নমস্কাৰ, তোমালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে জিএনএম নাৰ্ছিঙৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু তাৰে কাৰণে আমি এটা মেথছৰ খুব সুন্দৰ ক্লাছ আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু তাৰ আগতে আমি তোমালোকক জনাই থওঁ যে জিএনএম নাৰ্ছিঙৰ যিহেতু এক্সাম ডেট মুকলি হৈছে, অহা 28 জুন তাৰিখে তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। চ' তাৰ কাৰণে যদি তোমালোকে ক'ৰ পৰা প্ৰস্তুতি চলাম বুলি ভাবি আছা বা কেনেকৈ কি পঢ়িব লাগিব, ইংলিছ, মেথছ আৰু ছায়েন্সত ক'ৰ পৰা পঢ়িবা, চ' তেতিয়াহ'লে তোমালোকে টেনশ্যন ল'ব নালাগে। আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত তোমালোকৰ কাৰণে অনলি 549 ৰুপিছত সম্পূৰ্ণ ক্লাছ কৰোৱা হৈছে, ঠিক আছে। এই কোৰ্সটোৰ প্ৰাইচ হৈছে অনলি 549, 549 টকা, লগতে 20 টকা এটা যোগ হয় প্লেটফৰ্ম চাৰ্জ কাৰণে। চ' এই 569 ৰুপিছত তোমালোকে লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, মক টেষ্ট, PDF গোটেইখিনি পাই যাবা। তিনিওটা ছাবজেক্ট মেথছ, ছায়েন্স আৰু ইংলিছৰ সম্পূৰ্ণ গোটেই তোমালোকে কোৰ্সটো পাই যাবা। যদি তোমালোকৰ কোৰ্সটোৰ বিষয়ে জানিবলগীয়া থাকে 9678914511 এই নাম্বাৰটোত আমাক যোগাযোগ কৰি তোমালোকে এই কোৰ্সটোৰ বিষয়ে জানি ল'ব পাৰিবা আৰু আমাৰ এপত এডমিশ্যন ল'ব পাৰিবা, ঠিক আছে। চ' এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে ভালকে চোৱা। মেথছৰ কুৱেশ্যনবিলাক ভালকে সদায় পঢ়িবা, কাৰণ আমি যদি মেথছৰ কুৱেশ্যনখিনি পঢ়িবলৈ নোৱাৰোঁ বা বুজি যদি নাপাওঁ, মেথছৰ কুৱেশ্যনটো হৈছে প্ৰথমতে বুজিব লাগিব। কুৱেশ্যনটো যদি বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ কিন্তু পিছত কুৱেশ্যনটো কৰা প্ৰব্লেম হৈ যাব, এনচাৰটো ভুলকৈ ওলাই যাব। অ'কে, চ' প্ৰথমতে আমি মেথছৰ কুৱেশ্যনটো পঢ়িম, তাৰপিছতে এনচাৰটো কৰিম। চ' ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে diagonals of a rhombus are 10 cm and 8 cm. Find area. এটা ৰম্বাছৰ কৰ্ণ দুটা 10 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ বুলি কৈছে, ক্ষেত্ৰফল কিমান হ'ব? ক্ষেত্ৰফল মানে হৈছে কালি। তো ৰম্বাছ কেনেকুৱা ধৰণৰ থাকে আমি সকলোৱে চিনি পাব লাগিব। প্ৰথমতে ৰম্বাছটো এনেকুৱা ধৰণৰ থাকে, ঠিক আছে। ৰম্বাছৰ চাৰিওডাল বাহু সমান থাকে, এইটো কথা সদায় মনত ৰাখিব, ঠিক আছে। চাৰিওডাল বাহু কি থাকে? সমান থাকে। সাপোজ এইটোক যদি আমি L ধৰিছো, এইটো L হ'ব, এইটো L হ'ব, এইটো L হ'ব। অ'কে, ইয়াৰ কৰ্ণ দুডালৰ কথা কৈছে। কৰ্ণ দুডাল মানে কি? ৰম্বাছৰ কৰ্ণ মানে হৈছে এইডাল এডাল কৰ্ণ আৰু এইডাল এডাল কৰ্ণ। অ'কে, চ' এই কৰ্ণ দুডালৰ দৈৰ্ঘ্য এডাল কৈছে 10 সেন্টিমিটাৰ বুলি কৈছে। সাপোজ এডাল আমি 10 ধৰিছো আৰু এডাল কৈছে 8 সেন্টিমিটাৰ। অ'কে, এডাল 8 সেন্টিমিটাৰ। এতিয়া এই ৰম্বাছটোৰ কালি কিমান হ'ব উলিয়াব দিছে। চ' ৰম্বাছৰ কালি উলিওৱাৰ যিটো ফৰ্মুলা আছে, ঠিক আছে, যিটো ফৰ্মুলা আছে বা সূত্ৰ আছে, সেই সূত্ৰটো তোমালোকে নোট কৰি ল'বা বা লিখি ল'বা। অ'কে, চ' ৰম্বাছৰ কালি উলিওৱা সূত্ৰটো হৈছে 1/2 d1 into d2. d1 মানে হৈছে প্ৰথম কৰ্ণডাল, d2 মানে হৈছে দ্বিতীয় কৰ্ণডাল। অ'কে, এতিয়া মনত ৰাখিবা d1 into d2 কৰি পিনে তুমি আধা কৰি দিলে কি পাই যাবাগে? ৰম্বাছৰ কালি পাই যাবা। অ'কে, মানে যি দুডাল কৰ্ণ দিয়া থাকিব এই কৰ্ণ দুডাল পূৰণ কৰি যদি সিহঁতৰ আধা কৰি দিয়া তেতিয়াহ'লে তুমি কি পাই যাবাগে? ইয়াৰ কালিটো পাই যাবা। চ' ইয়াত যদি আমি উলিয়াবলৈ যাওঁ, d1 কিমান দি থৈছে আমাক d1 দি থৈছে 10, এইটো d1 ধৰিলো, এইটো d2 ধৰিলো, তো d2 দি থৈছে 8। তো ইয়াৰ যদি এৰিয়া উলিয়াবলৈ যোৱা, a মানে হৈছে এৰিয়া বা কালি, চ' এইটো হৈ যাব 1/2 10 into 8। অ'কে, তো 2 যদি 10 কাটি দিয়া কেইবাৰ যাব? 5 বাৰ। তো 8 5 গুণ হ'লগে 40, 40 কি হ'ব? চেণ্টিমিটাৰ যদি দিয়া আছে চেণ্টিমিটাৰ স্কোৱাৰ লিখি দিলে হৈ গ'ল। অ'কে, কাৰণ আমি কালিটো সদায় বৰ্গ এককত লিখো, ঠিক আছে, বৰ্গ এককত লিখো। চ' 40 ক'ত আছে? অপশ্যন এত আছে। অপশ্যন এটো হৈ যাব কাৰেক্ট আনসাৰ। অ'কে, অপশ্যন এটোৱে হৈ যাব শুদ্ধ উত্তৰ। চ' বুজি পালো আমি ৰম্বাছৰ কালি কেনেধৰণে ওলাব লাগে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটোত চিম্পলিফাই কৰিব দিছে, সৰল কৰা। এইটো চিম্পলিফিকেশ্যনৰ এটা কুৱেশ্যন হয়। আমি যে বডমাছ থিয়ৰিটো শিকিছো, ঠিক আছে, বডমাছ যিটো থিয়ৰি আছে BODMAS। অ'কে, তো এই বডমাছ থিয়ৰিটোৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে। তো বডমাছ সূত্ৰটো যোনে নাজানা তেওঁলোকৰ কাৰণে মই কৈছো যে বি মানে হৈছে ব্ৰেকেট। ব্ৰেকেটৰ ভিতৰত ধৰা সৰু বান্ধনীও থাকে, মাজু বান্ধনীও থাকে আৰু বৰ বান্ধনীও থাকে। অ'কে, চ' এইবিলাক হৈছে ব্ৰেকেট। মানে আমি যদি কোনো কেলকুলেশ্যনত এনেধৰণৰ কেলকুলেশ্যন, বহুত দীঘলীয়া কেলকুলেশ্যনত এটাত ব্ৰেকেট দেখা পাওঁ, ক'ৰবাত যদি ব্ৰেকেট দেখা পাইছো তেতিয়াহ'লে আমি চবতকে আগত সৰু বান্ধনী বা সৰু ব্ৰেকেটটো ভিতৰৰ যিমানখিনি কেলকুলেশ্যন থাকিব সেইখিনি কৰিম, তাৰপিছত মাজু বান্ধনীৰ কেলকুলেশ্যনখিনি কৰিম, তাৰপিছতে ডাঙৰ বান্ধনীৰ কেলকুলেশ্যনখিনি চল্ভ কৰিম। নেক্সট ষ্টেপত থাকিব আমাৰ অফ। অ' মানে হৈছে অফ বা ৰ যে কেতিয়াবা আমি দেখা পাওঁ, ক'ৰবাত ৰ লিখা থাকে যে পূৰণ হৰণৰ ক্ষেত্ৰত বা গণিতৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত, তো সেই ৰটো আঁতৰাব লাগিব। ৰ মানে ৰৰ অৰ্থটোৱে পূৰণ বুলিও বুজায়। তো প্ৰথমতে আমি ৰটো আঁতৰাম। তাৰপিছত ডি মানে হৈছে ডিভাইড বা হৰণ। অ'কে, ডি মানে হৈছে কি? ডিভাইড বা হৰণ। এম মানে হৈছে মাল্টিপ্লিকেশ্যন বা পূৰণ, ঠিক আছে, পূৰণ। এ মানে হৈছে এডিশ্যন বা যোগ। অ'কে, আৰু এছ মানে হৈছে ছাবষ্ট্ৰেকশ্যন বা কি? বিয়োগ। চ' আমি কি কৰিম? প্ৰথমতে ব্ৰেকেট আঁতৰাম, তাৰপিছত ৰ আঁতৰাম, তাৰপিছত হৰণ, তাৰপৰা পূৰণ, যোগ, বিয়োগ।
এইটো স্টেপত আমি কি কৰিম প্ৰথমতে গোটেইখিনি সলভ কৰিম এতিয়া যদি আমি ইয়াত চাও -13 এই গোটেইটো ভালকে আমি পঢ়ি চাম -13 প্লাস তারপর ব্র্যাকেটের ভিতর আকৌ -24 ডিভাইড 4 -2 ইনটু আকৌ ব্র্যাকেটের ভিতর -3 এতিয়া ইয়াক যদি আমি সলভ কৰিবলৈ যাও ব্র্যাকেটের ভিতৰত এইটো প্লাস মাইনাসে মাইনাস হ'ব সো ফার্স্ট অফ অল আমি কি কৰিম -13 আছে তো এইটো -13 প্লাসে মাইনাসে যদি কৰো -24 হ'ব ওকে হৰণ আছে 4 হৰণ 4 তাৰ পিছতে এইটো যদি আমি চাও -2 ইনটু -3 এতিয়া ইয়াত যদি আমি চাও ব্র্যাকেটের ভিতর ক্যালকুলেশনটো কত নাই দিয়া পূরণ হরণ ব্র্যাকেটের ভিতৰত নাই সো তাৰ কাৰণে ব্র্যাকেট গল অফ ৰ নাই তো আহি গল এতিয়া হৰণ তো হৰণ যদি আমি চাও ইয়াত হৰণ হৈ আছে তো 4 যদি 24 হৰণ কৰি দিও এটো যাব 6 বাৰ ওকে তো এটো হৈ গল 13 6 আৰু ইয়াত যদি আমি চাও এটো মাইনাস আছে ইয়াত এটা মাইনাস চিন আছে এটা মাইনাস চিন আছে মানে মাইনাসে মাইনাসে যদি আমি পূৰণ কৰি দিও তেতিয়া সদায় প্লাস হয় এটো সদায় মনত ৰাখিব মাইনাস পূৰণ মাইনাস যদি কৰি দিয়ে সদায় ইয়াৰ ভ্যালুটো প্লাসত ওলাই ওকে যি সংখ্যাই নহওক কিয় সো এটো যদি আমি চাও 2 3 গুণ হবগে 6 তো এতিয়া যদি ইয়াৰ ভ্যালুটো উলিয়াবলৈ যায় ইয়াত -13 এটা আছে ওকে -13 তাৰ পিছতে এটো হলগে -6 আৰু এটো +6 তো -6 +6 কেনসেল আউট হৈ গল থাকিলে অকল আমাৰ -13 তো ইয়াৰ যেটো ফাইনাল আনসাৰ এই গোটেই ক্যালকুলেশনটোৰ যেটো ফাইনাল আনসাৰ হেতু লালেগে আমাৰ কিমান -13 ঠিক আছে তো কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি -13 শুদ্ধ উত্তৰ হৈ যাবগে ঠিক আছে বুজি পাইছা তো বদমাস থিওৰিটো এটোৱে হয় অলৰেডি আমি এপত এখিনি কৰাইছো যদি তোমালোকে এপত এডমিশন এতিয়ালৈকে লোৱা নাই লৈ লবা তে নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চন if 30% of a is equal 60 then find the value of a যদি a এর 30% 60 হয় তেনেহলে a এর মানটো কিমান হ'ব নিৰ্ণয় কৰা a এর 30% আমাক কিমান কৈছে 60 বুলি কৈছে মানে a এর 30% মানে কোৱেশ্চনটোত কি কৈছে ভালকে চোৱা a এর 30% হলনে a এর 30% is equal কি 60 হয় ওকে সো এতিয়া a এর ভ্যালুটো কিমান হ'ব তো আমি যদি ইয়াত ৰ ঠাইত কি হ'ব লাগে আমি জানো ৰ ঠাইত আহিব পূৰণ তো a into 30% যদি আমি অতৰাই দিও এতিয়া তোমালোকক পার্সেন্ট অতৰাবলৈ আমি শিকাইছো হয় নে নহয় যে ধৰা 1% যদি হয় 1% আমি কেনেকৈ লিখিম 1/100 2% যদি হয় 2% আমি কেনেকৈ লিখো 2/100 সো এনেকৈ যদি আমি 30% লিখো 30% ইকুয়াল কি হ'ব 30/100 হলে সো এইটো হৈছে আমাৰ নিয়ম সো 30% ক আমি কি লিখিম 30/100 ইকুয়াল কি হ'ব 60 সো ইয়াৰ 0 0 এটা কাটি গল থাকিলে 3/10 তো এটো যদি পূৰণ হৈছে মানে সমান চিহ্ন হিফালে যোৱাৰ লগে লগে যাব হৰণ সো 60 ইনটু কি হৈ যাবগে 10 টো ইফালে গলে পূৰণ আৰু 3 টো হৈ যাব তলত তো 6 যদি 3 যদি 6 কাটা দুবাৰ 20 আৰু 20 আৰু 10 পূৰণ কৰিলে 20 পূৰণ 10 কৰিলে কিমান হ'ব 200 200 হ'ব শুদ্ধ উত্তৰ ওকে অপশন ই অপশন এ ইজ দা কারেক্ট আনসার অপশন কি হৈ যাবগে এটোৱে শুদ্ধ উত্তৰ হৈ যাবগে ঠিক আছে সো এটো আছিল কোৱেশ্চন সো এনে ধৰণৰ কোৱেশ্চন বিলাক আমি আমাৰ চেনেলত দি আছো অলৰেডি আগৰ ভিডিও বিলাক যদি চোৱা নাই আগৰ ভিডিও বিলাক চাবা সো নেক্সট কোৱেশ্চন চাও আৰু নেক্সট কোৱেশ্চন খিনি চোৱাৰ আগতে তোমালোকক আৰু এটা কথা জনাই থওঁ তোমালোকে বহুতে 569 रुपीस দি আমাৰ যেটো কোৰ্স আছে 569 रुपीसৰ যেটো কোৰ্স আছে এই কোৰ্সটো বহুতে ল'ব পৰা নাই তো তোমালোকৰ যদি অনলি জিএনএমৰ কাৰণে ম্যাথ সায়েন্স আৰু ইংলিশৰ পিডিএফ লাগে ঠিক আছে যদি তোমালোকৰ অনলি ম্যাথ সায়েন্স আৰু ইংলিশৰ পিডিএফ লাগে তেতিয়া হলে তোমালোকে অনলি 199 रुपीसত তোমালোকে তিনটা সাবজেক্টৰ পিডিএফ পাই যাবা ঠিক আছে ম্যাথ সায়েন্স আৰু ইংলিশৰ পিডিএফ হুম তোমালোকে 199 रुपीसত পাই যাবা আৰু এটো মোৰ ফালৰ পৰা তোমালোকক পিডিএফ অনলি 199 দি আছো যদি তোমালোকৰ পিডিএফ খিনি লাগে এইটো নম্বৰত আমাক WhatsAppত মেছেজ কৰিবা 8133840965 এইটো আমাৰ WhatsApp নম্বৰ হয় এই নম্বৰটোত WhatsAppত এটা মেছেজ কৰিবা যে জনাই দিবা যে জিএনএমৰ পিডিএফ খিনি লাগে তোমালোকৰ 2026 ৰ কাৰণে ওকে সো তোমালোকক 199 रुपीसত গুটেইখিনি পিডিএফ আমি সেন্ড কৰি দিম ঠিক আছে সো এতিয়া আমি আগবাঢ়ি দিও আমাৰ নেক্সট কোৱেশ্চনটোলে ঠিক আছে নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চনটোত কি কৈছে LCM of 8 15 24 and 72 is 8 15 24 আৰু 72 লসাগু কিমান হ'ব এতিয়া লসাগু আমি এটা শৰ্ট ট্ৰিক যেটো সবতকে ইজি মেথড আছে সেই ট্ৰিক শৰ্ট ট্ৰিকছত তোমালোকক লসাগু উলিয়াবলৈ শিকাই দিম তাৰ লগতে আৰু এটা এক্সটাৰ্নাল মই তোমালোকক ট্ৰিক শিকাই দিম সো ইয়াত যদি আমি এই সংখ্যাকিটাৰ লসাগু উলিয়াবলৈ যাও প্ৰথমতে এই সংখ্যাকিটাক ধুনিয়াকৈ আমি ঘৰ এটাত লিখি ল'ব লাগিব 8 15 24 72 ওকে 8 15 24 72 ইহতৰ লসাগু উলিয়াব দিছে তো লসাগু উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি মৌলিক সংখ্যা যিমানখিনি আছে নহয়
মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব এই সংখ্যাকেইটাক 8 15 24 72 এতিয়া এনেকুৱা এটা মৌলিক সংখ্যা ল'ব লাগিব যাতে এই চাৰিটাৰ ভিতৰত যিকোনো দুটা হলেও হৰণ যায় সেনেকুৱা এটা মৌলিক সংখ্যা আমি ল'ব লাগিব এতিয়া আমি যদি চাওঁ 2 এৰে যদি হৰণ কৰো 8 কো যাব 24 কো যাব 72 কো যাব ওকে মানে আমি 2 এৰে হৰণ কৰিব পাৰিম ইয়াত সো 2 এৰে যদি হৰণ কৰি দিও 2 4 গুণ 8 15 হৰণ নাযায় নামি আহিলে 15 টো হৰণ নাযায় কাৰণে 15 এজ ইট ইজ তেনেকে নামি আহিলে তাৰপা 2 12 হৈ গল 24 তাৰ পিছত 72ক যদি কাটো 2 3 গুণ 6 2 6 গুণ 12 হল 36 বাৰ গল আকৌ যদি আমি 2 এৰে হৰণ কৰি দিও 2 2 গুণ 4 15ক নাযায় নামি আহিলে 15 12ক যদি আমি চাও 2 6 গুণ 12 36ক যদি চাও 2 18 36 ওকে 2 18 36 তাৰ পিছতে আকৌ 2 এৰে হৰণ যাব তো 2 গুণ 2 15ক নাযায় নামি আহিব 6ক যাব 2 3 গুণ 6 18ক যাব 2 9 গুণ 18 হল এতিয়াতো আৰু 2 এৰে হৰণ নাযায় সো নেক্সট স্টেপত কি কৰিম 2 এৰে যেতিয়ালৈকে গ'ল আমি তেতিয়ালৈকে কাটিলো এতিয়া 3 এৰে হৰণ কৰিম 3 এৰে যদি কৰো 1ক নাযায় নামি আহিলে 3 5 গুণ 15 3 গুণ 3 3 3 গুণ 9 সো আৰুতো কোনো সংখ্যা হৰণ যাব পৰা নাই 5 আৰু 3 ওলাইছে এই দুটাকটো নাযায় সো এতিয়া কি কৰিম আমি এলসিএম উলিয়াব লাগে ন যেহেতু আমাৰ এলসিএম উলিয়াব লাগে এলসিএমৰ কাৰণে 2 এটো 2 এটো 2 এটো 3 এক এক গিটা নকৰিলে হ'ব কাৰণ এক এক পূৰণ কৰিলে আমাৰ হেতু ভ্যালুৱে থাকিব সো 2 2 2 3 3 5 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 2 2 গুণ 4 4 গুণ 8 8 3 গুণ হৈ গলকে 24 আৰু এফালে 3 5 গুণ 15 তো 24 আৰু 15 যদি আমি পূৰণ কৰি দিও তেতিয়া আমাৰ কি ওলাই যাব এলসিএম টো ওলাই যাব 5 4 গুণ 20 ৰ শূন্য অকলিলে 2 5 2 গুণ 10 11 12 1 4 গুণ 4 1 2 গুণ 2 শূন্য 6 3 360 তো ইহঁতৰ এলসিএম টো কিমান হ'ব 360 হৈ যাব কারেক্ট आंसर অপশন বি ওকে অপশন বি হ'ব শুদ্ধ উত্তৰ এতিয়া আৰু এটা ট্ৰিক্স আমি যেটো ট্ৰিক্স অপশন গিটাৰ পৰা আমি উলিয়াব পাৰো ইয়াৰ ভিতৰত আমাৰ কাৰ লখা উলিয়াব আছে 8 15 24 আৰু 72 হয়নে 8 15 24 আৰু 72 ৰ এলসিএম উলিয়াব দিছে তো ইয়াৰ ভিতৰত যদি চোৱা আটাতকে সৰু সংখ্যাটো কি হয় বাৰু আটাতকে সৰু সংখ্যাটো হৈছে 8 মানে যদি এই 350 টো এই গুটে গিটাৰ এলসিএম হয় তেতিয়া 8 ৰে হৰণ যাব লাগিব নাই 360 টো যদি এলসিএম হয় 8 ৰে হৰণ যাব লাগিব এলসিএম অৰ্থটো কি এই চাৰিটাৰ ভিতৰত যিটোৱে নহক এলসিএম সেই সংখ্যাটোক এই চাৰিওটাৰে হৰণ যাব লাগিব 8 ৰেও যাব লাগিব 15 ৰেও যাব লাগিব 24 ৰেও যাব লাগিব 72 ৰ হৰণ যাব লাগিব সো তেতিয়া তুমি কি কৰিব পাৰা এই যেটো আটাতকে সৰু সংখ্যা দিয়া আছে ন 8 8 টো এগিটা হৰণ কৰি চাব পাৰা ঠিক আছে 350ক যদি 8 ৰে হৰণ কৰা তেতিয়াতো নাযায় মই চেক কৰাই দিছো তোমালোকক চোৱা 350ক যদি 8 ৰে হৰণ কৰা 8 4 গুণ হল 32 নামিলে কিমান 30 তাৰ পিছতে 8 3 গুণ 24 6 নামিলে আৰুটো নাযায় সো 350ক নগল থাকিলে 360 360 হৰণ কৰিলে অলৰেডি যাবই সো 360 পাই থৈছো এলসিএম বাকি 720 আৰু 735 টক আমি চেক নকৰো কাৰণ আমাক লখাগু উলিয়াব দিছে লখাগুৰ অৰ্থটো কি লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াত অলৰেডি আমি লঘিষ্ঠটো পালোৱে তাতকে সৰুটো পালোৱে তো 720 লৈ আমি নাযাও 720ত যোৱাৰ দৰকাৰে নাই সো 360 টোৱে কি হৈ যাবগে আমাৰ কারেক্ট आंसर হৈ যাব সো এটো আছিল শর্ট ট্ৰিক্স তো দুটা ট্ৰিক্সতে শিকাইছো যদি তোমালোকে এনে ধৰণে কৰিব বিচাৰা এনেকে কৰিবা যদি তোমালোকে এনেকে শর্ট ট্ৰিক্সত শিকিবলৈ বিচাৰিছা বা শর্ট ট্ৰিক্সত কৰিম বুলি ভাবিছা তেতিয়া শর্ট ট্ৰিক্সত কৰিবা ওকে সো এটো আছিল আজি এতিয়া কোৱেশ্চনটো নেক্সট কোৱেশ্চনটোলে এতিয়া যাম নেক্সট কোৱেশ্চনটো চোৱা What is the LCM of 1/3, 5/6, 2/9 and 4/27? So 1/3, 5/6, 2/9 আৰু 4/27 ৰ LCM কিমান হ'ব এতিয়া ভগ্নাংশ কেইটামানৰ LCM উলিয়াব দিছে আমি সাধাৰণ স্বাভাৱিক সংখ্যা বিলাকৰ LCM উলিয়াব দিলে বা লসাগু উলিয়াব দিলে পাৰো কিন্তু এনেকুৱা ধৰণৰ যদি ভগ্নাংশ দিয়া থাকে তেতিয়া হলে আমি কেনেকে LCM উলিয়াম সো এই ক্ষেত্ৰত LCM উলিওৱাৰ যেটো নিয়ম এটো তোমালোকে লিখি লবা আমাৰ যিখিনি ভগ্নাংশ দিছে 1/3 5/6 2/9 তাৰ পিছত কি আছে আৰু 4/27 তো এই ক্ষেত্ৰত কি কৰিব লাগিব চোৱা আমাৰ ওপৰটো কি বুলি কয় ভগ্নাংশ এটাক ওপৰটো কোৱা হয় লব তলটো কোৱা হয় হৰ হয়নে লব হৰ সো আমি এই যিমানখিনি লব আছে লব গিটাৰ কি লব লাগিব ওপৰত এলসিএম লব লাগিব লব গিটাৰ কি লব লাগিব এলসিএম লম আৰু তলত যিকিটা হৰ আছে না হৰ গিটাৰ কি লম এইচচিএফ লব লাগিব তেতিয়া কি পাই যাম ইহঁতৰ আমি যেটো হেৰি আছে এলসিএম আছে গুটে ভগ্নাংশ গিটাৰ সেই এলসিএম টো পাই যাম ওকে ওপৰত লব গিটাৰ এলসিএম লম তলত হৰ গিটাৰ এইচচিএফ লৈ লম ঠিক আছে সো এতিয়া আমি যদি 1 5 2 আৰু 4 এলসিএম লও 1 5 2 4 1 5 2 4 এতিয়া যদি চাও অকল 2 ৰে হৰণ যাব
তো 2 এৰে যদি কাটো 1ক নাযায় 5ক নাযায় 2 গুণ 2 2 গুণ 4 আৰুটো নাযায় 2 5 গুণ 10 10 গুণ 20 ওপৰত কি হ'ব লবগিটাৰ এলচিএম হৈ যাব 20 তলত যদি আমি এইচচিএফ চাওঁ 3 6 9 27 হয়নে 3 এ যদি 6 কাটো 6 কো যাব 9 কো যাব 27 কো যাব তো 3 হ'ব সিহঁতৰ কি এইচচিএফ হল 3 হৈ যাব এইচচিএফ তো কি হৈ গলগে 20/3 আমাৰ এই গোটেই ভগ্নাংশগিটাৰ এলচিএম কিমান হ'ব 20/3 ঠিক আছে এইটোৱে সিম্পল কথা হয় আমি ওপৰৰ লবগিটাৰ এলচিএম লম তলৰ হৰগিটাৰ এইচচিএফ লম এটো কৰি দি আনসাৰ ওলাই যাব সো 20/3 অপশন ডি আছে হয়নে অপশন ডি ইজ দা ৰাইট আনসাৰ তো এইটোৱে হয় একদম বেসিক হয় নহয় যদি আমি জানো আমি যদি ট্ৰিকটো জানো কেনেকৈ কৰিব লাগে তেতিয়া হলে আমাৰ টেনচন নাই যদি আমি ট্ৰিকটো নাজানো বা ফৰ্মুলাটো নাজানো তেতিয়া হলে কিন্তু আমাৰ প্ৰবলেম লাগি যাব এক্সামত নেক্সট এই কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো if HCF of two numbers is 12 then which of the following can never be their LCM যদি দুটা সংখ্যাৰ HCF 12 হয় তেন্তে নিম্নলিখিত কোনটো কেতিয়াও হেইবোৰৰ LCM হ'ব নোৱাৰে HCF মানে কি গখাও যদি দুটা সংখ্যাৰ গখাও 12 হয় তেন্তে কোনটো কেতিয়াও হিহঁতৰ লসাগু হ'ব নোৱাৰে এতিয়া এই কোৱেশ্চনটোৰ ক্ষেত্ৰত কি কৰিব লাগিব চোৱা আমাৰ কি সংখ্যা দিছে 12 হয় বুলি কৈছে HCF 12 12ৰ অৰ্থটো কি মানে যদি হিহঁতৰ LCM হ'ব লাগে এই HCF টোৱে কাটিব লাগিব হৰণ যাব লাগিব তো আমি যদি চাও 12 24ক হৰণ যায় কাটি দিব পাৰি 12 যদি চাও 3 বাৰ 4 বাৰ 48 48কো হৰণ যায় ইয়াকো কাটিব পাৰো 56 যদি আমি চাও 56টকটো কিন্তু 12 হৰণ না যায় আৰু 60ক যদি চাও 5 12 60 12 60কো হৰণ যাব এটাকে সংখ্যাকে হৰণ না যায় এটো হৈছে 56 সো আমি কব পাৰো এই কোৱেশ্চনটোৰ কারেক্ট আনসার হৈছে অপশন সি 56 অৰ্থাৎ যদি কোনো দুটা সংখ্যাৰ HCF 12 হয় তেন্তে হলে সেই সংখ্যা দুটাৰ ভিতৰত LCM মানে এই সংখ্যাগিটাৰ ভিতৰত 56 টো কেতিয়াও LCM হ'ব নোৱাৰে ইহঁতৰ 24 হ'ব কাৰণ 12 দুবাৰ গৈছে 48 হ'ব 4 বাৰ গৈছে 60 হ'ব 5 বাৰ গৈছে ওকে সো কি হ'ব নোৱাৰে 56 টো কেতিয়াও LCM হ'ব নোৱাৰে ওকে নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন কি দিছে which number leaves remainder 7 when divided by 12 16 24 and 36 কোন সংখ্যা 12 16 24 আৰু 36 এৰে ভাগ কৰিলে ভাগশেষ 7 থাকে কোন সংখ্যা হ'ব এতিয়া চোৱা এই কোৱেশ্চনটো কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব 12 16 24 আৰু 36ৰ LCM ল'ব লাগিব প্ৰথমৰ কামটো হৈছে আমাৰ এই গুটেগিটাৰ LCM লোৱা তাৰ পিছত নেক্সট স্টেপত আমি কি কৰিম আমাক ভাগশেষ কিমান লাগে বুলি কৈছে 7 ভাগশেষ থাকে বুলি কৈছে সো যিমানটো আমি LCM পাম তাৰ লগত 7টা যোগ কৰিলে হৈ যাবগে জিটোৱে নাপাও কিয় LCM জিয়ে নাথাকক কিয় তাৰ লগত 7টো যোগ কৰিলে হৈ গল ওকে সো প্ৰথমতে আমি LCM উলিয়াম 12 16 24 আৰু 36 গুটেগিটা যুগ্ম সংখ্যা সো 2 এৰে কাটিব পাৰিম 2 6 গুণ 12 2 8 গুণ 16 2 12 গুণ 24 2 18 36 আকৌ 2 এৰে কাটিব পাৰিম 2 3 গুণ 6 2 4 গুণ 8 2 6 গুণ 12 2 9 গুণ 18 আকৌ 2 এৰে কাটি দিও 3ক নাযায় 2 2 গুণ 4 2 3 গুণ 6 9ক নাযায় এতিয়া যদি আমি চাও 3 এ কাটি দিও 3 গুণ 3 2ক নাযায় 3 গুণ 3 3 গুণ 9 হৈ গল তো LCM যদি আমি চাও 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 2 3 গুণ 6 24 আৰু 6 পূৰণ কৰি দিলে হল 24 আৰু 6 যদি পূৰণ কৰো 6 4 গুণ 24 আৰু 4 উকলিলে 2 6 2 গুণ 12 13 14 144 তো সিম্পল আমি LCM কিমান পাই গলো LCM পাই গলো 144 ওকে LCM কিমান পালো 144 তো 144 ৰ লগত 7 যোগ কৰি দিলে আনসাৰ পাই যাম 144 ৰ লগত 7 যোগ কৰিলে 7 আছে 11 1 উকলিলে 1 4 5 151 151 is the right answer 151 কোট আছে অপশন বি আছে হল অপশন কি হৈ যাবগে বি টু হৈ যাব 77 বুজি পাইছা সো আমাৰ কি কৈছে যে যদি কোনো এটা সংখ্যাক আমি 12 16 24 আৰু 36 এৰে হৰণ কৰাৰ পিছত 7 ভাগশেষ থাকে তেতিয়া হলে সেই সংখ্যাটো হ'ব 151 মানে তুমি এক যদি 12 হৰণ কৰিছা তেতিয়াও 7 ভাগশেষ থাকিব 16 হৰণ কৰিলেও ভাগশেষ 7 থাকিব 24 এৰে হৰণ কৰিলেও 7 ভাগশেষ থাকিব আৰু 36 এৰে হৰণ কৰিলেও 7 ভাগশেষ থাকিব ওকে সো এটো হৈছে কোৱেশ্চনটো কৰাৰ টেকনিকটো ওকে সো আজি ক্লাছৰ আমি লাষ্ট কোৱেশ্চনটো লৈ যাও এটো হৈছে লাষ্ট কোৱেশ্চন আমাৰ নেক্সট এই কোৱেশ্চনটোত কি কৈছে চোৱা two numbers are such that the ratio between them 5:8 if 4 is subtracted from each of them the ratio between them becomes 7:12 the original numbers are দুটা সংখ্যা এনেকুৱাকে আছে যে হিহঁতৰ মাজৰ যেটো অনুপাত হেতু 5:8 হৈ যায় যদি প্ৰতিটোৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে হেইবোৰৰ মাজৰ অনুপাতটো কি হ'ব 7:12 হৈ যাবগে সো মূল সংখ্যাবোৰ কি হ'ব উলিয়াব দিছে মূল সংখ্যাবোৰ কি হ'ব ওকে সো এতিয়া চোৱা ইয়াত কি কৰিব লাগিব মূল সংখ্যাবিলাক উলিয়াব দিছে দুটা সংখ্যা এনেকুৱা আছে যে হিহঁতৰ অনুপাতটো কি হয় 5:8 ওকে সাপোজ
তো সংখ্যা দুটা a আৰু b আছে ওকে a আৰু b তো a আৰু b কি অনুপাতত আছে 5:8 ত আছে ঠিক আছে তো আমি ধৰি লৈছো a সংখ্যাটো হৈছে 5x আৰু b সংখ্যাটো হৈছে 8x ওকে b সংখ্যাটো হৈছে 8x এতিয়া প্ৰতিটোৰ পৰা 4 বিয়োগ কৰিছে বুলি কৈছে তো 5x ৰ পৰা যদি 4 বিয়োগ কৰা কিমান হ'ব 5x - 4 আৰু 8x ৰ পৰা যদি 4 বিয়োগ কৰা কি হ'ব 8x - 4 হ'বনে এতিয়া সেই অনুপাতবিলাক কি হ'বগে বুলি কৈছে যদি 4 বিয়োগ কৰে হিহঁতৰ মাজৰ অনুপাতটো 7:12 হৈ যাব ইয়াৰ অৰ্থটো কি 5x - 4 8x - 4 8x - 4 কি হ'ব 7:12 হল এইটো হৈছে আমাৰ অনুপাতটো এতিয়া অনুপাতক আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰো এই কথাটো সদায় মনত ৰাখিবা লেটস সাপোজ আমাৰ 7:12 দি আছে ন এইটো হৈছে অনুপাত ইয়াক যদি আমি ভগ্নাংশত লিখিব লগা হয় তেতিয়া এইটো হৈ যাব 7/12 এইটো সদায় মনত ৰাখিবা যে অনুপাতটোক আমি কি কৰিব পাৰো ভগ্নাংশত লিখিব পাৰো আৰু ভগ্নাংশটোকো আমি কি কৰিব পাৰো অনুপাতত লিখিব পাৰো এটা একদমই বেসিক কথা হয় আমি জানি থোৱাটো ভাল সো এইটোক যদি আমি অনুপাতটোক লিখি দিও তো এইটো হৈ যাব 5x - 4 by 8x - 4 এইটো হৈ যাবগে 7/12 7/12 এতিয়া যদি আমি বৰ্জ্যপূৰণ কৰো তেতিয়া কি হ'ব 12 5x - 4 ক যাব পূৰণ আৰু 7 এ 8x - 4 ক যাব হল তো এইটো হৈ যাবগে 5 12 60 60x - 4 12 48 এফালে 7 8 গুণ 56 56x আৰু এফালে -7 4 গুণ 28 ওকে এতিয়া তাৰ পিছৰখন আমি যদি সলভ কৰি দিও 60x - 56x 60x - 56x আৰু এফালে -28 + 48 ইকুৱেল -28 + 48 ওকে 60x ৰ পৰা যদি 56x গুচি যায় থাকিলে 4x আৰু এটো যদি -28 + 48 কৰি দিও তেতিয়া হৈ যাবগে 20 হল 8 8 গল 4 2 গল 2 20 সো x ৰ ভ্যালু কি হ'বগে 4 এ যদি আমি 20 কাটো 5 বাৰ যাব which is what is the value of x is 5 okay 5 হলগে আমাৰ x ৰ মান তো এটো হৈছে গুটেই কোৱেশ্চনটো ক্যালকুলেশনটো এতিয়া আমি x ৰ ভ্যালু যেতিয়া পাই গলো x ৰ ভ্যালু পোৱাৰ লগে লগে আমি সংখ্যাবিলাক উলিয়াব পাৰিম সো সংখ্যাবিলাক কি আছিল 5x সংখ্যাবিলাক কি আছিল আমাৰ এই দুটা আছিল হয় না এটা আছিল 5x এটা আছিল 8x তো x ৰ ভ্যালু কিমান পাইছো আমি x ৰ ভ্যালু পাইছো 5 তো এটা 5x যেটো আছিল তো ইয়াক আমি কি লিখিম 5 * 5 যেটোৰ ভ্যালু হৈছে 25 আৰু এটা আছিল 8x যেটোক আমি লিখিব পাৰো 8 * 5 8 5 গুণ 40 তো এটা সংখ্যা হৈ গল 25 এটা সংখ্যা হৈ গল 40 কোনটো হ'ব অপচন অপচন সি অপচন সি টো হৈ যাবগে আমাৰ 77 ওকে সো আজি এই ক্লাছটোত ইমানখিনি কোৱেশ্চন আমি চালো যদি তোমালোকৰ আজি ক্লাছটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ যদি এপত জয়েন হ'বলৈ বিচাৰিছা তোমালোকে তেতিয়াহলে আমাৰ নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব পাৰা বা কল কৰি ডাইৰেক্ট আমাৰ জিএনএমৰ কোৰ্সটোৰ বিষয়ে জানি ল'ব পাৰিবা তাত অলৰেডি আমাৰ ক্লাसेছ হৈ আছে ডেইলি তোমালোকে ক্লাছবিলাক পাই যাবা আৰু তাৰ লগতে যিমানখিনি ক্লাছ হৈ গল গোটেইখিনি ক্লাছ ৰেকৰ্ডেড পাই যাবা ওকে সো আজি ক্লাছত আমি ইমানখিনি চালো যিসকলে ভিডিওটো চাই আছিলে তেওঁলোকক ধন্যবাদ জনাইছো আৰু মোৰ ক্লাছটো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ